Hello, my dear student. আমি আজি MS Wordৰ চেপ্টাৰ নম্বৰ 3 ক্লাছ নম্বৰ 13 আৰম্ভ কৰিম। আজিৰ ক্লাছত আমি শিকাম। আমি অপেন কৰি ললো ৱৰ্ড অপেন কৰাৰ পিছত আমি লাষ্ট ক্লাছত আমি এইখিনি ইনচাৰ্ট যিটো টেব আছে ইনচাৰ্ট টেবৰ ফন্ট ক্লিপবোৰ্ড পেৰাগ্ৰাফ গোটেইখিনি আমি আলোচনা কৰিছিলো। তো আজিৰ ক্লাছত আমি ষ্টাইল গ্ৰুপ এডিটিং আৰু এডিনছ এইখিনি আমি শিকাম। তো একচুৱেলি কি হয় আমি যেতিয়া কোনো এটা প্যারাগ্রাফ বা লাইন লিখো তো প্রথমত আমি একটা প্যারাগ্রাফ লিখি লও RAND ব্র্যাকেট এই প্যারাগ্রাফটো লিখার পিছত এই প্যারাগ্রাফটোক আমি নরমাল যদি ফন্ট দিব খুঁজো এইটো নরমাল ফন্ট দিব খুঁজিলে নরমাল যেতিয়া এতিয়া নরমালে আছে তো স্টাইল গ্রুপত এইটো নরমাল অপশন আছে নরমালত যাব লাগিব ইয়াতে আছে নো স্পেসিং মানে ইয়ার মাজত যেটো এইটো দুটা যে প্যারাগ্রাফ আছে দুটা প্যারাগ্রাফের মাজত যে স্পেস আছে নো স্পেসিং দিলে কিন্তু স্পেস গুছি গ'ল গোটেইকেইটা যদি আমি সিলেক্ট কৰো এনেকে যদি নো স্পেসিং দিও ইয়াৰ মাজত কোনো ধৰণৰ স্পেস নাথাকিব নো স্পেস ইয়াতে নো স্পেস দিয়াৰ লগে লগে কোনো স্পেস কিন্তু ইয়াৰ মাজত নাই প্যারাগ্রাফের মাজত আকৌ যদি এইটো সিলেক্ট কৰি আমি নরমাল ফন্টত যাও এটা কিন্তু আকৌ মাজত প্ৰত্যেকটো প্যারাগ্রাফের মাজে মাজে এটা স্পেস আমি দেখা পাই আছো সিমিলারলি আমি যদি ইয়াৰ ওপৰত কোনো এটা হেডিং লিখিব খোজো যেনেকুৱা ওৰিয়েণ্টাল সেন্টাৰ ওৰিয়েণ্টাল সেন্টাৰ এই যিটো লাইন এই লাইনটোক যদি আমি হেডিং হিচাপে লিখিব খোজো তেতিয়া কিন্তু এইটো খালি জাস্ট হেডিঙত ক্লিক কৰিলে হৈ গ'ল হেডিং 2 মাৰিলে এনেকুৱা হ'ব টাইটেলত যদি দিব খোজো টাইটেল এনেকুৱা হ'ব টাইটেল দিয়াৰ পিছত আমি এইটো যদি এলাইনমেন্ট সেন্টাৰ কৰি দিও এইটো কিন্তু টাইটেলত পৰিণত হ'ব আৰু যদি হেডিং 1 দিও হেডিং 1 কৰিলে এনেকুৱা হ'ব হেডিং 2 দিলে আৰু অলপ সৰু হ'ব টাইটেল দিলে এইটো টাইটেল হ'ব আৰু আমি যদি এটা সেন্টাৰ এলাইনমেন্ট কৰো সেন্টাৰ হৈ যাব আৰু ইয়াতে বহুত কেইটা স্টাইল ইয়াতে দিয়া আছে আমি এইকেইটা বস্তু দেখালো ইয়াতে সাবটাইটেল দিলে সাবটাইটেল হ'ব যদি কোনো এটা লাইনৰ আমি সাপোজ ইয়াতে এন্টাৰ মাৰো ইয়াতে আমি সাবটাইটেল দিব খোজো এটা কিন্তু সাবটাইটেল ইয়াতে সাবটাইটেল হৈ গ'ল এইটো টাইটেলৰ সাবটাইটেল মানে কি ইয়াৰ তলত যদি আমি আৰু এটা লাইন লিখো a house of quality computer education এই লাইনটোত যদি আমি সাবটাইটেল হিসেবে ল'ব খোজো তেতিয়াহ'লে কিন্তু এইটো সাবটাইটেলত ক্লিক কৰিলে সাবটাইটেল হ'ল আৰু লগত এলাইনমেন্ট আমি সেন্টাৰ কৰি দিলো এইটো হ'ল টাইটেল এইটো হ'ল সাবটাইটেল পিছত তোমালোকে বুজি পাইছা যদি কোনো এটা লাইন যদি আমি ইয়াৰ পৰাই দিব খোজো ডাইৰেক্ট টাইটেল বা সাবটাইটেল নাইবা নো স্পেস টাইটেল এমফাসাইজ এনেকে যদি দিব খোজো তেতিয়াহ'লে কিন্তু আমি এমফাসাইজ ইয়াৰ পৰা আমি সিলেকশন কৰিব পাৰো স্ট্ৰং তো ইয়াৰ পৰা আমি সিলেকশন কৰি দিব পাৰো নেক্সট হল যদি আমি আৰু একটা লাইন ইয়াতে দি দিও কম্পিউটাৰ লিখিলো কম্পিউটাৰ লিখাৰ পিছত যদি এইটোক আমি কোট কৰিব খোজো এইটো কোটেশন এইটো কোটত আমি খালি জাস্ট ইয়াতে ডাবল কোট এটা দিব লাগিব ডাবল কোটেশন দিলো আৰু লাষ্টত যায় এটা ডাবল কোটেশন দিলে এইটো কোট হৈ গ'ল তো এনেকৈ আমি এইটো ইনটেন্স কোট এনেকুৱা হ'ব সাবটাইটেল রেফারেন্স যদি সাবটাইটেল রেফারেন্স কোনবা একটা লাগে সাবটাইটেল ইয়াতে দিলো ইয়াতে সাবটাইটেল রেফারেন্স দিলে রেফারেন্স হয়ে যাব ইনটেন্স রেফারেন্স তাৰপিছত বুক টাইটেল যদি এটা বুক টাইটেল দিব লাগে এটা বুক টাইটেল দিয়া লাগবে বুক টাইটেল হ'ব আমি গোটেইখিনি সিলেক্ট কৰি লও এইটো লাইন সিলেক্ট কৰাৰ পিছত বুক টাইটেলত ক্লিক কৰাৰ লগে লগে বুক টাইটেল হ'ল তো ইয়াৰ পৰা বন্ধুসকল আমি ইয়াতে যিখিনি বস্তু আছে ইয়াতে আমি একবাৰ ট্ৰাই কৰি চাবা তোমালোকে ট্ৰাই কৰি চাবার পিছত নিজেই গম পাবা যে এইটো নর্মাল সাইজ এইটো নো স্পেসিং এইটো হেডিং 2 টাইটেল সাবটাইটেল এটা আমি একবার যদি তোমালোকে ইয়াতে একবার নিজে ট্রাই কৰিছো তেতিয়াহ'লে নিশ্চয় গোটেইখিনি গম পাবা ক্ৰিয়েট এ টাইটেল যদি এটা নিউ টাইটেল আমি ইয়াতে ক্ৰিয়েট কৰিব বিচাৰো সাপোজ ইয়াতে ক্ৰিয়েট এ টাইটেল যদি দিব বিচাৰো ক্ৰিয়েট এ টাইটেল আমি ইয়াতে লিখিব লাগিব নেম এন্ড স্টাইল ইয়াতে নেম দিব লাগিব সাপোজ আকৌ আমি লিখিলো ওৰিয়েণ্টাল আইটি সেন্টাৰ লিখিলো
লিখাৰ পিছত তাতে ষ্টাইল 1 দিয়াৰ লগে লগে আমি ওকে কৰি দিওঁ। এতিয়া গোটেইখিনি চিলেক্ট কৰাৰ পিছত যদি আমি আকৌ ইয়াতে যিটো অপশ্যন আছে ক্লিয়াৰ ফৰ্মেটিঙত যোৱাৰ লগে লগে আগৰ নিচিনা হৈ গ'ল। আকৌ যদি আমি ইয়াতে এপ্লাই ষ্টাইল কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে এপ্লাই ষ্টাইলটো দি মডিফাই কৰিলে হৈ গ'ল। এনেকেই বন্ধুসকল আমি ইয়াতে যিটো ষ্টাইল গ্ৰুপ আছে ষ্টাইল গ্ৰুপত যাই আমি লিখাবিলাকৰ ষ্টাইল চেঞ্জ কৰিব পাৰোঁ। ইয়াৰ পিছত আছে এডিটিং গ্ৰুপত ফাইণ্ড মানে যিখিনি লিখিছো আমি এই লিখাৰ মাজত যদি আমি কোনো এটা লিখা নাইবা যদি আমি 100 পেজৰ এটা ডকুমেন্ট বনাইছো তাতে মানুহৰ নাম লিখিছো বা যিকোনো ডকুমেন্ট বনাইছো মানুহৰ নামৰ মাজত যদি এজনৰ নাম বিচাৰি উলিয়াব লগা হয় তেতিয়াহ'লে আমি ফাইণ্ডত ক্লিক কৰি সিহঁতৰ মানুহজনৰ নাম ইয়াতে লিখিম। লিখাৰ লগে লগে নামটো ওলাই যাব। এতিয়া সাপোজ আমি ইয়াতে লিখিলো কম্পিউটাৰ লিখাৰ লগে লগে কিন্তু ইয়াতে অট'মেটিক হাইলাইট হৈছে যে দুটা কম্পিউটাৰ আছে ইয়াতে। পেজ নাম্বাৰ কোনটো পেজত আছে ইয়াতে গম পোৱা যাব। হেডিং কি কি আছে গম পোৱা যাব। তো ৰিজাল্টত আমি গ'লে চাম ইয়াতে দুটা কম্পিউটাৰ লিখা আছে। ওকে, তাৰপিছত আহিল আমাৰ ৰিপ্লেচ মানে আমি যদি কম্পিউটাৰৰ জেগাতে টেকনলজি ইউজ কৰো কম্পিউটাৰ জেগাত আমি কি ইউজ কৰিলো টেকনলজি। তো কম্পিউটাৰ য'ত য'ত আছে তাতে অট'মেটিকেলি টেকনলজি হৈ যাব। ইয়াতে ৰিপ্লেচ আছে, ৰিপ্লেচ অল আছে, ফাইণ্ড নেক্সট আছে। ৰিপ্লেচ যদি কৰো জাষ্ট এতিয়া যিটো হেৰি আছে মাউচৰ কাৰ্চৰ য'ত আছে সেইটো খালি ৰিপ্লেচ হৈ যাব। ইয়াতে কম্পিউটাৰ এইটো যিটো আছে ইয়াৰ পৰা ৰিপ্লেচ হয় ইয়াতে হ'ব টেকনলজি আৰু এইটো কম্পিউটাৰ যে আছে ইয়াতে ৰিপ্লেচ হৈ হ'ব টেকনলজি। হৈ গ'ল। ইয়াতে লিখা আছে উই আৰ ফিনিচিং চাৰ্চিং দ্য ডকুমেণ্ট। ইয়াতে গোটেইখিনি য'ত য'ত আছিলে গোটেইখিনি চালে আৰু গোটেইখিনি ৰিপ্লেচ কৰি দিলে। ইয়াতে ৰিপ্লেচ অল যদি লাগে সাপোজ এটা ডকুমেণ্ট 100 পেজৰ ডকুমেণ্ট আছে 100 পেজৰ ডকুমেণ্টছৰ মাজত বহুত জাগাত কম্পিউটাৰ ইউজ হ'ব পাৰে। ৰিপ্লেচ অল মাৰিলে য'ত য'ত কম্পিউটাৰ আছে গোটেইখিনি জেগাত এইটো কম্পিউটাৰ সেট হৈ যাব। নেক্সট আছে গো টু মানে যদি আমি কোনো এটা সেকশন কোনো এটা লাইন কোনো এটা পেজত যাব বিচাৰো ইয়াতে জাষ্ট এন্টাৰ কৰিব লাগিব পেজ নাম্বাৰ। ইয়াতে যেহেতু পেজ নাম্বাৰ নাই বা এটা সেকশন আমি ইয়াতে সেকশন এন্টাৰ কৰি দিব যদি ভিডিঅ লিখো লিখি ভিডিঅ লিখাৰ লগে লগে গো টু মাৰিলে ভিডিঅ অপশ্যনত আহি গ'ল সেইটো। তো আমি ইয়াৰ পৰা ওলাব পাৰো বুক মাৰ্ক ওলাব পাৰো কমেন্ট বুক নোট এইবিলাক আমি পিছত চাম বুক মাৰ্ক কাক কোৱা হয়। তাৰপিছত আছিল এড অন সৰি ইয়াতে আছে চিলেক্ট অল মানে আমি সাধাৰণতে যদি এই গোটেইকেইটা লাইন চিলেক্ট কৰিব বিচাৰো আমি কিন্তু এনেকে চিলেক্ট কৰিব লাগিব। কিন্তু যদি আমি ইয়াতে যাই চিলেক্ট অল প্ৰেছ কৰাৰ লগে লগে নাইবা কন্ট্ৰল এ ইয়াতে শর্টকাট কি কন্ট্রোল এ আছে কন্ট্রোল প্লাস এ কন্ট্রোল প্রেস করি কিবোর্ডত এ প্রেস কৰিলেও গোটেইকেইটা সিলেক্ট হয় নাইবা ইয়াতে সিলেক্ট করলে গোটেইখিনি সিলেক্ট হৈ যায়। হ্যাঁ সিলেক্ট অবজেক্ট ইয়াতে করলে কোনো অবজেক্ট যদি আমার ইয়াতে থাকে যেহেতু আমার ইয়াতে কোনো ধরনের অবজেক্ট নাই গতিকে ইয়াতে সিলেক্ট হওয়া নাই কোনো অবজেক্ট থাকলে আমার কিন্তু ইয়াতে অবজেক্ট লিখে সিলেক্ট হবে আমি কোনো একটা অবজেক্ট আমি ইয়াতে আরামসে সিলেক্ট করে উপরে আনবো। তো এটা হচ্ছে সিলেক্ট অবজেক্ট। তাৰপিছত সিলেক্ট টেক্সট উইথ দ্য সিমিলার ফরম্যাটিং এইখিনি কল আমাৰ এডিটিং গ্ৰুপ আৰু ষ্টাইল গ্ৰুপ হৈ গ'ল। এতিয়া আমি যাম এড-ইনছ মানে যদি আমি এআই টুলস কিবা এটা ইউজ কৰিব বিচাৰো কিন্তু এড-ইনছ ইউজ কৰিব হলে আমাৰ কম্পিউটাৰত কিন্তু ইন্টাৰনেট থাকা জৰুৰী। ইন্টাৰনেট নাথাকিলে কিন্তু আমাৰ এড-ইনছ আমি ইউজ কৰিব নোৱাৰিম। কাৰণ যেনেকুৱা মই ইয়াতে এটা এড-ইনছ ইউজ কৰিছো অটো পাইলট বুলি এড-ইনছ ইউজ কৰিছো। বাকি যিবিলাক এড-ইনছ আছে মেথ টাইপ তাৰপিছত মিন্টলে সাইট তাৰপিছত ইয়াতে বহুত আছে এইবিলাক হল গোটেই এআই টুল। ইয়াৰ পৰা যিকোনো এআই টুল যদি আমি ইউজ কৰিব বিচাৰো জাষ্ট আমি ইয়াতে এড কৰিব লাগিব এড কৰিলে কিন্তু এইটো লগে লগে এড হৈ যাব। যেনে কুইল বোর্ড আছে সেভ টাইম এন্ড ইমিডিয়েটলি ইমপ্রুভ ইউর প্যারাগ্রাফ এন্ড সামারাইজিং টুল। তাৰপিছত স্মার্ট সাইট ফর পেপার এটো কি আছিলে সাইট রেফারেন্স এন্ড জেনারেট বিব্লিওগ্রাফি অটোমেটিক্যালি ফ্রম ইউর রেড কিউব পেপার। ইয়াৰ পৰা যদি কোনো এজন মানুহৰ বিব্লিওগ্ৰাফি ওলাব লগা হয় তেতিয়াহ'লে কিন্তু আমি ইয়াৰ পৰা ওলাব পাৰোঁ ইমিডিয়েটলি। গতিকে এইটো হৈছে এড-ইনছ যদি এড-ইনছ কৰাৰ লগত কিন্তু আমাৰ ইন্টাৰনেটৰ কানেকশ্যন আছে গতিকে আমাৰ কম্পিউটাৰ বা ল্যাপটপত যদি ইন্টাৰনেট নাথাকে তেতিয়া এড-ইনছ আমি কৰিব নোৱাৰিম। তো মাই ডিয়াৰ ষ্টুডেণ্ট আজি ক্লাছত আমি ইমানে আলোচনা কৰিলো নেক্সট ক্লাছত আকৌ লগ পাম। হেভ এ নাইস ডে। বাই বাই।